এনেদৰে দহি বটিলে কোনো কাৰণত খুলি নাযায়। কি সূতা এয়া দেখি চাদৰৰ দহি বটিবলৈ এয়া প্ৰথমতে আমি গুলি সূতাৰে যিটো আমাৰ নৰ্মেল গুলি আছে চিলাবলৈ ব্যৱহাৰ কৰা সেই গুলি সূতাটো আমি লৈ লৈছো। সকলোৰে প্ৰচেছ বেলেগ বেলেগ, কোনোবাই ডাইৰেক্ট গুঠিও যায়, কিন্তু মই এনেকৈ একেলগতে গোটেইখিনি গাঁঠি লওঁ, তেতিয়া সোনকালে হোৱা যেন অনুভৱ হয়। দুডলীয়াকেও দিব পাৰে, তিনিডলীয়াকেও দিব পাৰে, আপোনালোকৰ নিজৰ ইচ্ছা। যিহেতু গুলিটো টানেই হয়, দুডলীয়াকে দিলেও কথা নাই। আপোনালোকে যিমান ঘন বা পাতল কৰে সেইটো নিজৰ ইচ্ছা অনুসৰি এনেকৈ আপোনালোকে গাঁঠি দিব। মই দেখুৱাই দিছোঁ, বাকীখিনি ইতিমধ্যে গাঁঠি লৈছোঁ মই। তাৰপিছত ভাবিলোঁ যিহেতু এতিয়া নতুন নতুন সদস্য আহিছে পেজত, গতিকে আকৌ এবাৰ দি দিওঁ দহি বটা ভিডিঅ'টো, কাৰণ বহুতে এতিয়াও নাজানে। নিজৰ চাদৰখন নিজে দহি বটি ল'ব পাৰিলে বহুত বেছি ভাল। সেইবাবে কিমান পাতল কৰে বা কিমান ঘন কৰে সেইটো নিজৰ কথা, নিজৰ ইচ্ছা অনুসৰি আপোনালোকে গেপটো ৰাখি যাব। এয়া এনেকৈ গোটেইখিনি মই গাঁঠি লৈছোঁ একেদৰে। এতিয়া বহুতে সোধে কি সূতা ভাল দহি বটিবলৈ। যদিহে আপোনালোকৰ কাপোৰখন সূতাৰ হয় বা কটনৰ হয়, তেতিয়াহ'লে আপোনালোকে পদ্মিনী সূতা ল'ব পাৰে। পদ্মিনী সূতাৰেও ধুনীয়াকৈ দহি বটিব পাৰি। আৰু যদিহে এনেকুৱা আপোনালোকৰ মিক্স পাট বা চাইন থকা কাপোৰ হয়, তেতিয়াহ'লে আপোনালোকে বৰ্ণালী পাট ল'ব। এয়া হৈছে বৰ্ণালী পাটৰ এইটো সূতা। আৰু বহুতে কয় যে সূতাটো জোত বান্ধি যায়। আপোনালোকে এনেকৈ সৰু সৰুকৈ কাটি লৈ পেলাই যেতিয়া গুঠা হ'ব, গুঠা হোৱাৰ পিছত আপোনালোকে সু মাজেৰে ধুনীয়াকৈ গাঁঠি থ'ব। এনেদৰে মই দেখুৱাই দিছোঁ। এয়া এনেকৈ আপোনালোকে বান্ধি থৈ দিব, তেতিয়া আৰু যেনেকৈ তেনেকৈ থ'লেও আপোনালোকৰ জোত বান্ধি নাযায়। ইয়াতেও মই এইখিনি দহি বটা হোৱাৰ পিছত বান্ধি থৈ দিম। আৰু বহুতে কয় দহিটো গুঠিলে খুলি যায় ধোৱাৰ পিছত, সেইটো আপোনালোকক দেখুৱাই দিছোঁ প্ৰচেছটো কেনেকৈ খুলি নাযায়। আৰু এটা কথা, আপোনালোকে যিমান মোটা বা যিমান পাতল কৰিব বিচাৰে সেই অনুপাতে আপোনালোকে ল'ব সূতাটো। এনেকৈ ল'ব চাব। আৰু যিমান দীঘল কৰিব বিচাৰে দহিটো বা যিমান চুটি কৰিব বিচাৰে সেই অনুপাতে লৈ ল'ব। এনেকৈ লৈ আপোনালোকে এনেকৈ তলেৰে আনি গাঁঠিটো মাৰি দিব। এয়া তাৰপিছত এনেদৰে 2-3টামান গাঁঠি মাৰিব। আৰু মণি দি দহি বটা, দুতৰপীয়া দহি বটা ভিডিঅ' ইতিমধ্যে পেজৰ তলৰ ফালে আছে, আপোনালোকে চালে পাই যাব। আৰু ইউটিউব চেনেলতো আপোনালোকে কাটিং চিলাইৰ ভিডিঅ'সমূহ বেছিকৈ পাব। আৰু এনেকৈ 3বাৰমান গাঁঠি দি আপোনালোকে এনেকৈ 3টামান গাঁঠি দি দিব সূতা দুডালেৰে। তেতিয়া কেতিয়াও দহিটো খুলি নাযায় কোনো কাৰণতে। থুলেও এয়া তাৰপিছত আপোনালোকে যিমান আপোনালোকৰ দীঘলত কাটি দিব। বহুতে কয় দূৰৰ পৰা দেখুৱালে দহিটো ভালকৈ বুজি নাপায়, সেইবাবে আজি ওচৰৰ পৰা দেখুৱাই দিছোঁ। আচলতে ট্ৰাইপডৰ সহায়ত হ'লে ওচৰৰ পৰা দিগদাৰ হয়, আৰু যদি কোনোবাই ধৰি দিয়ে তেতিয়াহ'লে ওচৰৰ পৰা ধুনীয়াকৈ দেখুৱাব পাৰি। আৰু সকলো সময়তে ধৰি দিয়া মানুহো পোৱা নাযায়, গতিকে ট্ৰাইপডৰ সহায়ত বনোৱা যায়। এয়া এনেকৈ গাঁঠি দিব, গাঁঠি দি এনেকৈ পাক লগাই এয়া সকলোৱে পাৰিব 2-3টামান গাঁঠি মাৰি দিব। আৰু 2টা গুঠি দেখুৱাম, যিহেতুকে বুজি পাইছে সকলোৱে। তাৰপিছত এনেকৈ সূতাডাল উলিয়াব, উলিয়াই পেলাই আপোনালোকে গাঁঠি 2টা মাৰি দিব, তেতিয়া খুলি নাযায়। এয়া দেখিছে কিমান ধুনীয়া হৈছে আৰু সহজতে। আৰু মই 2টা গাঁঠি দেখুৱাম। এনেকৈ ল'ব, লৈ পেলাই এনেদৰে ওপৰেৰে দি তলেৰে এনেকৈ আপোনালোকে গাঁঠিটো মাৰিব, মাৰি এয়া এনেকৈ 3টামান গাঁঠি মাৰি দিব। তাৰপিছত খুলি নাযাবৰ কাৰণে
দুভাগ কৰি লৈ এনেকৈ কাঠি দুটা মাৰি দিব। হৈ গ'ল। এয়া দেখিছে দহিকেইটা বটা হৈ গ'ল বা গোঠা হৈ গ'ল। এতিয়া আমি আৰু দুটা বটি দেখুৱাম আপোনালোকক। এনেকৈ দিব। তাৰপিছত গোটেইখিনি হোৱাৰ পিছত আপোনালোকক দেখুৱাম। এয়া চাই যাব, চাই গ'লে বুজি পাব। আৰু যিসকলে মোৰ ভিডিঅ' চাই দহি বটিবলৈ শিকি দহি বটে, মোক ধুনীয়াকৈ আপোনালোকে ফটো এখন দেখুৱাব, ভাল লাগিব বা জনাব। কাৰণ আপোনালোক উপকৃত হ'লে ভিডিঅ'টি সাৰ্থকতা লাভ কৰে। এয়া আৰু এটা গুঠিম। তাৰপিছত সকলোখিনি হোৱাৰ পিছত আপোনালোকক মই দেখুৱাম। এয়া হৈ গ'ল। গোটেইখিনি হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছো। এয়া মোৰ দহিখিনি বটি লোৱা হৈ গ'ল গোটেইখিনি। এয়া আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে উপকৃত হ'ল। পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক। ব্লাউজ কাটিং ভিডিঅ' আনিম মই আকৌ। যিহেতুকে চিলোৱা ভিডিঅ'টো দিবলৈ আছে আৰু মই কেতিয়া অনলাইন ক্লাছ কৰোঁ সেয়াও আপোনালোকক জনাই দিম। লগতে ফিজটোও জনাই দিম। এৰিছোঁ আজিলৈ। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। নিজৰ চাদৰখন নিজে দহি বটি লওক এই পদ্ধতিৰে, সহজ পদ্ধতিৰে।